কৰিছে মানুহক সুধিলে কয় যে তোমাৰ লৰাই কি কৰে মই ডক্টৰ কৰো তোমাৰ লৰাই কি কৰে মই ইঞ্জিনিয়াৰ কৰো তোমাৰ লৰাই কি কৰে বোলে কি আন্দোলন কৰে এনেকুৱা মানুহ অসমত জন্ম হৈছে গতিকে সেই ধৰণৰ পৰিবেশ আমাৰ ৰাজ্যখনত নালাগে আজি আমাক উন্নয়ন আৰু বিকাশৰ এক নতুন ৰাজনীতি লাগে আজি নগাঁৱত যি ধৰণে ৰূপক শৰ্মাই এই বিকাশ আৰু উন্নয়নৰ এক নতুন ৰাজনীতি আৰম্ভ কৰিছে সেই ৰাজনীতিহে ৰাজ্যখনক আগুৱাই লৈ যাব আন ৰাজনীতি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব নোৱাৰে আজি আপোনালোকে চিন্তা কৰক এটা দিনত তিনিখনকৈ দলং এই বিকাশ আৰু উন্নয়নে নগাঁৱৰ মানুহে অনাগত 100 বছৰত স্মৰণ কৰিব যে কেনেকে দলং হল কেনেকে পৰিবেশৰ উন্নয়ন হল কিন্তু বন্ধ দিয়া পিকেটিং দিয়া লৰাবিলাকৰ কথা মানুহে স্মৰণ নকৰে আজিকালি মই দেখো যে যি ধৰণে শ্লোগানৰ ট্ৰেনিং লৈছে আজি অলপ আগতে মই লতাশিলত দেখি আছিলো আন্দোলনৰ টিভিত দেখো যেন শ্লোগানৰ ট্ৰেনিং লৈছে কেনেকে কেনেকে কৰিব পাৰে আৰে বাবা তোমালোকৰ মাত যদি ইমান শুৱলা যদি গানৰ ট্ৰেনিং ললাহেঁতেন ৰাজ্যখন আগুৱাই লৈ গ'লেহেঁতেন কৰ্ণাটক মহাৰাষ্ট্ৰত মানুহে গান গোৱা ট্ৰেনিং লয় আমাৰ ইয়াত শ্লোগান দিয়াৰ ট্ৰেনিং লয় কেনেকে ৰাজ্যখন আগুৱাব আপোনালোকে কওকচোন আমাক যদি লাগে গান গোৱা ট্ৰেনিং লাগে আমাক ভূপেন হাজৰিকা জুবিন গাৰ্গ লাগে শ্লোগানৰ ট্ৰেনিং চাবৰ কাৰণে ৰাতি কি মানুহ গোট খাব নেকি আপোনালোকে কওকচোন ক'ত শ্লোগানৰ ট্ৰেনিং এইকেইটা দিন দেখি আছো এনেকে কপালত এনেকে কাগজ এখন থাকে কিবা ৰুমাল এখন থাকে মানুহ গলে ল'ৰাকেইটা দৌৰে এনেকে এনেকে দেখুৱাই থাকে আৰে বাবা যদি দৌৰিব লাগে মাৰাথানৰ দৌৰ শিকচোন এথলেটিক দৌৰ শিকচোন আমাক হিমা দাস লাগে এনেকে পতকা ৰুমাল দেখুৱাই দৌৰা ল'ৰা আমাক লাগে নেকি আৰু লগে লগে সাংবাদিক কেইজনৰ পিছত দৌৰি থাকিব লাগে কেমেৰা ওপৰত পৰে চিটিকি হুলস্থুল লাগি যায় তিনটা ল'ৰা আগে আগে দৌৰে পিছে পিছে 15 জন মান সাংবাদিকে দৌৰে মই বোলো বাবা উল্টা কৰি দিলে ভাল আছিল অন্তত সাংবাদিকৰ সংখ্যাটো কম হ'ব লাগে দৌৰাৰ সংখ্যাটো বেছি হ'ব লাগে এটা উল্টাই হৈ আছে দৌৰাৰ সংখ্যাটো কম সাংবাদিকৰ সংখ্যাটো বেছি কেমেৰাবিলাকৰ দাম আছে ইনস্যুৰেন্স নাই ভাঙি চিঙি গলে ব্যৱস্থা গণ্ডগোল আজি এই ধৰণৰ অসমত পৰিৱেশ মই কৈছো যদি দৌৰিবই লাগে 3 জন ল'ৰা কলা পতাকা লৈ দৌৰাতকৈ হিমা দাসৰ দৰে বগা পতাকা লৈ দৌৰ এছিয়ান গেম আন অলিম্পিক আন আমি মানুহ গৌৰৱী হম আজি সেই পৰিৱেশ আমাক অসমত লাগে শ্লোগান দিয়া ট্ৰেনিং কৰাতকৈ গানৰ ট্ৰেনিং কৰা আমাক অসমখন তেতিয়াহে আগুৱাই যাব অস্ত্ৰ ট্ৰেনিঙতকৈ আমাৰ ধনুৰ্বিদ্যাৰ ট্ৰেনিং লৈ জয়ন্ত দাসৰ দৰে আমাক লাগে তেতিয়াহে আমাৰ ৰাজ্যখন আগুৱাই যাব সব কথা উলুটা আমাক শিকায় ইয়াত কৃষকে খেতি নকৰি আন্দোলন কৰে কেনেকে ৰাজ্যখন আগুৱাই যাব সব কথাতে এনেকুৱা উলুটা পৰিৱেশ এটা সৃষ্টি কৰি বহি আছে সেইকাৰণে ৰাইজ সঁচা মানুহ সত্য মানুহ সাহসৰ মানুহৰ কাৰণে উত্তৰ এটাই যে আমি ক'ত কোনফালে কি চলিছে আমাক নালাগে আমাক বিকাশ লাগে উন্নয়ন লাগে অস্তিত্ব লাগে আজিৰ এই শুভ মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনে যি ধৰণে বিকাশ আৰু অস্তিত্বৰ বাবে কাম কৰিছে তাৰ এই উন্নয়ন আৰু বিকাশৰ এই মহাযজ্ঞখনত নগাঁও জিলাৰ বাবেও আমি যিখিনি কৰিব পাৰিছো সেইখিনি ৰাইজৰ আগত আগবঢ়াই মই নিজে গৌৰৱান্বিত অনুভৱ কৰিছো নগাঁও চহৰৰ বাবে অসম চৰকাৰে CIDF আঁচনিৰ জৰিয়তে 200 কোটি টকাৰ স্থান পাব আমি অটল অমৃত বিনামূলীয়া এডমিশন এটা পৰ্যায়ত যদি আমি কাম কৰিছিলো সেই পৰ্যায়ৰ পৰা ওপৰলৈকে গৈ এইবাৰ আমি অসম মালা অসম দৰ্শনৰ দৰে অভূতপূৰ্ব আঁচনি আমি ৰাজ্যখনত ৰূপায়ণ কৰিব খুজিছো আৰু তাত আমি ধৰ্ম নিৰপেক্ষ আমি যদি কৰবাত দৰগাহ বিচাৰি লম কৰবাত মন্দিৰ বিচাৰি লম নামঘৰ বিচাৰি লম আমাৰ অন্তৰ আন্ধাৰ নহয় আমাৰ অন্তৰ কলা নহয় যেতিয়া কোনোবা ফেসবুকত কোনোবা মানুহে বিজেপি সাম্প্ৰদায়িক বুলি কয় তেতিয়া মই তেওঁলোকক প্ৰশ্ন কৰিব খুজো যে আটাইতকৈ বিনামূলীয়া বিজেপিৰ দিনত এডমিশন লোৱা আটাইতকৈ মানুহবোৰ কোন সম্প্ৰদায়ৰ আজি আটাইতকৈ অটল অমৃত অভিযানৰ সুবিধা লোৱা মানুহবোৰ কোন সম্প্ৰদায়ৰ আটাইতকৈ সৌভাগ্য আঁচনি লাইট যোৱা মানুহবোৰ কোন সম্প্ৰদায়ৰ আজি সংখ্যালঘু জনসাধাৰণৰ বাবে বিজেপিয়ে যিমান কাম কৰিছে আমি তুষ্টিকৰণ নকৰাকৈ এপিজমেন্ট নকৰাকৈ ভোট নিবিচাৰাকৈ আমি যিমান কাম কৰিছো তাৰ আধা কামো তৰুণ গগৈ চৰকাৰৰ দিনত হোৱা নাছিল হয়
আমি তুষ্টিকৰণৰ বিৰোধিতা কৰোঁ আমি ভোটৰ কাৰণে আমাৰ ধৰ্ম আমাৰ সংস্কৃতি আমাৰ আদৰ্শ আমি বন্ধ কৰি দিব নোখোজো কিন্তু যেতিয়া বিকাশৰ কথা আহে আমি মানুহৰ জাতি ধৰ্ম নাযাওঁ আমি মাত্ৰ বিকাশ চাওঁ কিন্তু যেতিয়া মইনমৰি পটত্ৰ বা সত্ৰৰ কথা আহিব তেতিয়া তাৰ বিৰুদ্ধেও মাত মতাৰ সাহস আমি বুকুত ৰাখো কাৰণ আমি তুষ্টিকৰণৰ ৰাজনীতিক আমি বিশ্বাস নকৰোঁ বিকাশ আৰু তুষ্টিকৰণ নোহোৱাকৈ বিকাশ আৰু বিকাশৰ ৰাজনীতি আজি আমি কৰিছো আৰু সেই কাৰণে আমাৰ প্ৰত্যেকটো উন্নয়নমূলক কামৰ চৰিত্ৰ হৈছে ধৰ্ম নিৰপেক্ষতা আৰু সেই ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক আগত লৈ হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ জৈন সকলোৰে ঘৰত উন্নয়ন আৰু বিকাশৰ আলোকৰ বন্তি জ্বলোৱাৰ কাম আমি হাতত লৈছো আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো ৰাইজ অসমখন অগ্নিগৰ্ভা কৰি লাভ নাই আমি আন্দোলনৰ নামত আলফাৰ আন্দোলনৰ সময়ত অসম আন্দোলনৰ সময়ত বিৰামহীনভাৱে উদ্দেশ্যহীনভাৱে আন্দোলন কৰি আমি অসমখনক পিছুৱাই লৈ গলো এতিয়া অসমত কিছুমান মানুহ জন্ম হৈছে মানুহে সুধিলে কয় যে তোমাৰ লৰাই কি কৰে মই ডক্টৰ কৰো তোমাৰ লৰাই কি কৰে মই ইঞ্জিনিয়াৰ কৰো তোমাৰ লৰাই কি কৰে বোলে কি আন্দোলন কৰে এনেকুৱা মানুহ অসমত জন্ম হৈছে গতিকে সেই ধৰণৰ পৰিবেশ আমাৰ ৰাজ্যৰ মই জানো আপোনালোকো অসমত ডাঙৰ হৈছে মই ডাঙৰ হৈছো যেতিয়া আন্দোলন কৰে আন্দোলনকাৰীসকলে কয় অসমৰ সম্পদ আমি বাহিৰত যাব নিদিওঁ তেজ দিম তেল নিদিওঁ এইবিলাক অসমত এসময়ত শ্লোগান আছিলে যোৱা কেইদিনমান আগতেও এটা আমাৰ সদায় দৰকাৰ হওক দৰকাৰ নহওক পানী লগা বেমাৰৰ দৰে আন্দোলনৰ বেমাৰ লাগি থকা এজন কৃষক নেতা বুলি কয় কৃষকে নেতা নে কি নেতা মই নাজানো তেওঁ ক'লে যে মই অৰ্থনৈতিক অৱৰোধ কৰিম এতিয়া কিন্তু আমি অসমৰ মানুহে দুটা তিনিটা কথা বুজি নোপোৱাকৈ আমি সদায় আবেগৰ ৰাস্তা দি যাওঁ আৰু আমি কিছুমান কথা বুজি নাপাওঁ আমি কি অৰ্থনৈতিক অৱৰোধ কৰিম আমি এটা বস্তু বুজি নাপাওঁ অসমৰ প্লাইউড জংগল কাটি আমি শেষ কৰিলো আমি খেতি তিনিটা নকৰোৱে আমি দুটা খেতি কেইবাৰকৈ কৰো বাহিৰৰ পৰা কণী মাছ চাউল অসমলৈকে সব আহে অসমৰ পৰা আমি ক'ত পঠাওঁ বেলেগৰ কৃষক নেতাই পথাৰত কাম কৰে আমাৰ কৃষক নেতাই আন্দোলন কৰে তো উৎপাদন ক'ৰ পৰা হ'ব গতিকে অসমতো উৎপাদন নাই আমি বন্ধ কি কৰিম এতিয়া কৈছে তেল বন্ধ কৰিম ক'ত যোৱাটো বন্ধ কৰিবা বোলে তেল আমি বাহিৰত যাব নিদিওঁ এতিয়া প্ৰশ্নটো হ'ল যে অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ইমান পানী বাগৰি গ'ল এতিয়া কোনোবা অধ্যাপক প্ৰফেসৰ বুদ্ধিজীৱীয়ে মোক কওক অসমৰ পৰা তেল বাহিৰত যায় নেকি এই প্ৰশ্নটোৰ উত্তৰ আমাক কোনোবাই দিয়ক যে অসমৰ পৰা তেল বাহিৰত যায় নেকি মই যিমান দূৰ জানো মোৰ ভুল হলে কোনোবাই মোক শুদ্ধ কৰি দিব অসমত আছে বহুত শুদ্ধ কৰি থকা মানুহ যেনেকে সিটিজেনশিপ বিলৰ ওপৰতো বিভিন্ন ধৰণে কৈ আছে একো নাজানে বিলত এ লিখা আছে নে বি এ লিখা আছে একো পঢ়া নাই আৰ্টিকলৰ ওপৰত আৰ্টিকল লিখি গৈ আছে এনেকুৱা মানুহ আছে আজি আমাৰ মানুহে কৈছে যে তেল আমি বাহিৰত যাব নিদিওঁ এটা তেল যায় ক'ৰ পৰা মই যিমান দূৰ জানো অসমৰ অইল ইণ্ডিয়া আৰু ONGC যিমান তেল উৎপাদন কৰে সেই তেলেদি ডিগবৈ সুধানগৰ যেনে তেনে চলে নুমলীগড় সুধানগৰ যেনে তেনে চলে গুৱাহাটী সুধানগৰ আধা চলে তেল নাপায় আৰু বঙাইগাঁও সুধানগৰে বাহিৰৰ পৰা খাৰুৱা তেল আনি নিজৰ সুধানগৰ চলায় তেল বাহিৰত নাযায় অসমত থকা সুধানগৰ কেইটাৰ কাৰণে এতিয়া অপৰ্যাপ্ত তেল নাই কেপাসিটিতকৈ 20% তলত আমাৰ সুধানগৰ চলে বাৰাউনিলৈ যাবৰ কাৰণে যিডাল পাইপলাইন আমি বহুৱাইছিলো অসমৰ বহুত বুদ্ধিজীৱী এই কথাটো লিখা নাই সেই পাইপলাইন দি এতিয়া বাৰাউনিলৈ তেল নাযায় বাৰাউনিৰ পৰা তেল বঙাইগাঁওলৈকে আহে সুধানগৰ কৰিবৰ কাৰণে খাৰুৱা তেল আহে তাক আমি ৰাভা ক্ৰুড বুলি কওঁ সেই ক্ৰুড উলুটাই বঙাইগাঁওলৈকে আহে তেতিয়াহে বঙাইগাঁও সুধানগৰ চলিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ কোনোবাই যদি জানিলেহেঁতেন 1971 আমাৰ সময়সীমা খৰ্গেশ্বৰ তালুকদাৰে জীৱন দান দিলেহেঁতেন নেকি কাৰণ যিদিনাখন তেওঁ মৃত্যুবৰণ কৰিছিল তেওঁ কৈছিল 51 চন মোৰ জীৱনপণ তেওঁ যদি গম পালেহেঁতেন যে মোৰ মৃত্যুৰ পিছত কোনোবাই 71 চনত সহি কৰি ল'ব
তেতিয়ালৈতো বহুত মানুহে বহুত শ্বহীদে কেতিয়াও আন্দোলনতে যোগদান নকৰিলেহেঁতেন। এইবিলাক হৈছে অসমৰ বাস্তৱ কথা। আজি যিবিলাক মানুহে 51ৰ পৰা 71লৈ হাঁহি হাঁহি অসমলৈ অহা কোটি কোটি বিদেশীক ৰেগুলাৰাইজ কৰিলে, এতিয়া তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত প্ৰশ্ন তুলিব খোজে। মই তেওঁলোকক কৈছো যে নহয়, তোমালোকে প্ৰথম নিজৰখন চাই লোৱা, তাৰ পিছত তোমালোকে বিজেপিৰ ওপৰত প্ৰশ্ন তুলিবা। আজি অসমক প্ৰকৃত অৰ্থত যদি সেৱা কৰিব লাগে, অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ ওপৰত কাম হ'ব লাগিব। আজি যদি অসমক প্ৰকৃতাৰ্থত কোনোবাই সেৱা কৰিব খোজে, অসমৰ 6টা খিলঞ্জীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব। আৰু যিবিলাক মানুহে নাগৰিকত্ব আইনৰ ওপৰত আমাক ভয় খুৱাব খোজে, তেওঁলোকক আমি ক'ব খোজো যে নাগৰিকত্ব আইনত এটা এনেকুৱা দফা নাই, আপোনালোকে কোনেও পঢ়া নাই আইনখন, আৰু তাৰ কাৰণে বাৰে বাৰে কৈ আছে যে বাংলাদেশী আনা আইন আমাৰ নালাগে। তাত এটা শব্দ নাই, এটা কমা নাই, এটা দাড়ি নাই। য'ত লিখা আছে নতুনকৈ মানুহ আহিব, এই শব্দটো আইনত ক'তো নাই। আৰু তেনেকুৱা ভুল কথা প্ৰচাৰ কৰি আমাৰ জাতিটোক বিভক্ত কৰাৰ যিটো প্ৰচেষ্টা, তাক মই তীব্ৰ ভাষাত গৰিহণা দিওঁ। আৰু কোনোবাই যদি মোক আইনখন আনি দেখুৱাব পাৰে তাত বিদেশী আনা কথা আছে, মই তেওঁলোকক নমস্কাৰ কৰিম, সন্মান কৰিম, মই যাম, সঁচা কথা লিখি থৈ গ'ল। কিন্তু এই কথা নাই। সত্যৰ অপপ্ৰচাৰৰ জৰিয়তে আজি আমাৰ ৰাজ্যখন অশান্ত কৰিব খোজা হৈছে। আজি আমাক বিকাশ, কোনোবাই যদি জানিলেহেঁতেন 1971 আমাৰ সময়সীমা, খৰ্গেশ্বৰ তালুকদাৰে জীৱন দান দিলেহেঁতেন নেকি? কাৰণ যিদিনাখন তেওঁ মৃত্যুবৰণ কৰিছিল, তেওঁ কৈছিল 51 চন মোৰ জীৱনপণ। তেওঁ যদি গম পালেহেঁতেন যে মোৰ মৃত্যুৰ পিছত কোনোবাই 71 চনত চহী কৰি ল'ব, তেতিয়ালৈতো বহুত মানুহে বহুত শ্বহীদে কেতিয়াও আন্দোলনতে যোগদান নকৰিলেহেঁতেন। এইবিলাক হৈছে অসমৰ বাস্তৱ কথা। আজি যিবিলাক মানুহে 51ৰ পৰা 71লৈ হাঁহি হাঁহি অসমলৈ অহা কোটি কোটি বিদেশীক ৰেগুলাৰাইজ কৰিলে, এতিয়া তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত প্ৰশ্ন তুলিব খোজে। মই তেওঁলোকক কৈছো যে নহয়, তোমালোকে প্ৰথম নিজৰখন চাই লোৱা, তাৰ পিছত তোমালোকে বিজেপিৰ ওপৰত প্ৰশ্ন তুলিবা। আজি অসমক প্ৰকৃত অৰ্থত যদি সেৱা কৰিব লাগে, অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ ওপৰত কাম হ'ব লাগিব। আজি যদি অসমক প্ৰকৃতাৰ্থত কোনোবাই সেৱা কৰিব খোজে, অসমৰ 6টা খিলঞ্জীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব। আৰু যিবিলাক মানুহে নাগৰিকত্ব আইনৰ ওপৰত আমাক ভয় খুৱাব খোজে, তেওঁলোকক আমি ক'ব খোজো যে নাগৰিকত্ব আইনত এটা এনেকুৱা দফা নাই, আপোনালোকে কোনেও পঢ়া নাই আইনখন, আৰু তাৰ কাৰণে বাৰে বাৰে কৈ আছে যে বাংলাদেশী আনা আইন আমাৰ নালাগে। তাত এটা শব্দ নাই, এটা কমা নাই, এটা দাড়ি নাই। য'ত লিখা আছে নতুনকৈ মানুহ আহিব, এই শব্দটো আইনত ক'তো নাই। আৰু তেনেকুৱা ভুল কথা প্ৰচাৰ কৰি আমাৰ জাতিটোক বিভক্ত কৰাৰ যিটো প্ৰচেষ্টা, তাক মই তীব্ৰ ভাষাত গৰিহণা দিওঁ। আৰু কোনোবাই যদি মোক আইনখন আনি দেখুৱাব পাৰে তাত বিদেশী আনা কথা আছে, মই তেওঁলোকক নমস্কাৰ কৰিম, সন্মান কৰিম, মই যাম, সঁচা কথা লিখি থৈ গ'ল। কিন্তু এই কথা নাই। সত্যৰ অপপ্ৰচাৰৰ জৰিয়তে আজি আমাৰ ৰাজ্যখন অশান্ত কৰিব খোজা হৈছে। আজি আমাক বিকাশ, 1985 চনত অসম চুক্তি স্বাক্ষৰ হৈছিল। আজি সদৌ অসম ছাত্ৰ সন্থাই লতাশিলত বজ্ৰ নিনাদ পাতিছে, আমি নগাঁৱত বিকাশৰ নিনাদ পাতিছো। পাৰ্থক্য এটাই, আমি বজ্ৰৰ নিনাদ কৰা নাই, আমি বিকাশৰ নিনাদ পাতিব খুজিছো। কাৰণ আমাক বিকাশ লাগে, আৰু বিকাশৰ বিকল্প একোৱে হ'ব নোৱাৰে। কিন্তু বিকাশৰ লগে লগে আমাক অস্তিত্বও লাগে। তাকো মই স্বীকাৰ কৰো যে বিকাশ আৰু অস্তিত্ব, আইডেন্টিটি আৰু ডেভেলপমেন্ট, এই দুইটা সমানে সমানে যাব লাগিব। যেতিয়া আমি অসম আন্দোলন কৰিছিলো, যোৱাকালি মই পাটাচাৰকুছিত